সদায় সদায় একেটা টিফিন ল'ৰা ছোৱালীয়ে খাবলৈ মন নকৰে আৰু সিহঁতক আমি সদায় সদায় অকণমান বেলেগ বেলেগকৈ দিবলগীয়া হয় আৰু টিফিনটো যাতে হেল্ডি হয় আৰু সিহঁতে খাবলৈও ভাল পায় আৰু লগতে টেষ্টি হয় সেইটোও লক্ষ্য ৰাখিবলগীয়া হয়। আৰু আপুনিও যদি চিন্তা কৰি আছে কালিলৈ কি দিম ল'ৰাটোক বা ছোৱালীজনীক টিফিনত, তেনেহ'লে এই টিফিনটো বনাই দিব পাৰিব আৰু একদম বহুত টেষ্টি হয়, ল'ৰা ছোৱালীয়ে খায়ো ভাল পায়। ইয়াৰ বাবে পনীৰখিনিতে পিঁয়াজ, নিমখ আৰু অকণমান অৰিগেনো দি দিছোঁ, সিহঁতে খাই যদি ভাল পায়। আৰু এই আটাখিনি মই আগতীয়াকৈ মাৰিয়ে ৰাখিছিলোঁ ৰিফাইন তেল, নিমখ আৰু অকণমান কুহুমীয়া পানী দি পেলাই। তাৰপাছতে আটা লাডুকেইটা বনাই ল'লোঁ, তাতে পনীৰৰ মিক্সাৰখিনি দি দিলোঁ, দি পেলাই আটাইকেইটা ছাইড ভালদৰে লগাই দিছোঁ যাতে পনীৰখিনি ফাটি পেলাই ওলাই নাহে বেলোতে। আৰু মাজৰখিনি এয়া ধুনীয়াকৈ ঘূৰাই ঘূৰাই লক কৰি দিছোঁ যাতে পনীৰখিনি ফাটি ওলাই নাহে। আৰু এটা লাডু মোৰ হৈ গ'ল, বাকী লাডুটোতো পনীৰ ধুনীয়াকৈ ভৰাই পেলাই মই এয়া লাডুকেইটা ৰেডি কৰি লৈছোঁ। তাৰপাছতে বেলি ল'লোঁ আৰু টাৱাখন গৰম হোৱাত সেকি লৈছোঁ 2খন পৰাঠা। অকণমান ঘি দি সেকিছোঁ, ইচ্ছা কৰিলে ৰিফাইন তেল দিও সেকিব পাৰিব, কিন্তু মই ঘি দিয়ে সেকি দিছোঁ কাৰণ মই ল'ৰাটোৰ কাৰণে বা ছোৱালীজনীৰ কাৰণে ঘি দিয়ে সেকি দিওঁ। তাৰপাছতে কাটি দিছোঁ চুৰিখনেৰে যাতে সি খাবলৈ সুবিধা পায়। আৰু ইয়াতে ইচ্ছা কৰিলে চীজো দিব পাৰি, মোৰ লগত আজি চীজ নাছিলে সেইকাৰণে দিয়া নাই, লগতে টমেট' চচ আৰু আখৰোট অকণমান দি দিছোঁ।